আজি আমি অইন এটা ভিডিঅ' লৈ আহিছো। যোৱাকালি যিটো ভিডিঅ' কৰিছো সেই ভিডিঅ'খনৰ পিছৰ পৰাই আমি অইন এটা ভিডিঅ' কৰিম আৰু আজিৰ ভিডিঅ'টো হ'ব এই আখৰটোৰ পৰা। এই আখৰত কি হ'ব? একাৰ। এই আখৰত একাৰ হ'ব। এটাহলে এই একাৰৰ ইংৰাজীটো হ'ব এ নাইবা ই। আৰু এই আখৰৰ পিছৰ আখৰটো হ'ল ঐ। ঐ আখৰৰ ইংৰাজী হ'ব, ঐ আখৰত হ'ব ঐকাৰ সমান সমান। ঐকাৰৰ ইংৰাজীটো হ'ব ও আই নাইবা এ আই। আৰু ইয়াৰ পিছৰ আখৰটো হ'ব উ। উকাৰত হ'ব উ হতে হ'ব উকাৰ। উকাৰৰ ইংৰাজীটো হ'ব ও। আৰু ঔকাৰৰ ইংৰাজীটো হ'ল ঔকাৰৰ ইংৰাজীটো হ'ল ও ইউ নাইবা এ ই। আপোনালোকে এটা কথা মন কৰিব, আমি এই যে স্বৰবৰ্ণৰ 11টা আখৰ আছে, এই 11টা আখৰৰ ইংৰাজী যদি আমি মুখস্থ কৰি লওঁ তেতিয়াহ'লে আমাৰ যিকোনো বানান লিখা কি হ'ব? একেবাৰে সহজ আৰু সৰল হ'ব। এইকেইটা কি আখৰৰ সলনি যেনেকুৱাকৈ আমি ক আখৰৰ ইংৰাজী কি হ'ব? ক আখৰৰ ইংৰাজী হ'ল কে নাইবা সি, নাইবা সি কে, নাইবা কিউ। যে এইকেইটা হৈছে কি ক আখৰৰ ইংৰাজী। যে এই যে কৰ সলনি কোন সময়ত কে হ'ব, কোন সময়ত সি হ'ব, কোন সময়ত সি কে হ'ব আৰু কোন সময়ত কিউ হ'ব, এই সম্পৰ্কে নিশ্চয় আলোচনা কৰাৰ প্ৰয়োজন আছে। যদি আমি এইকেইটাৰ ব্যৱহাৰ সম্পৰ্কে যদি আমি নাজানো তেতিয়াহ'লে আমি কেতিয়াও শুদ্ধকৈ বানানবোৰ লিখিব নোৱাৰিম। তেনেহ'লে কৰ সলনি কেতিয়া ক হ'ব, অৰ্থাৎ ক আখৰৰ সলনি কেতিয়া কে হ'ব, ক আখৰৰ সলনি কেতিয়া চি হ'ব, যে কৰ সলনি কেতিয়া চি কে হ'ব আৰু কৰ সলনি কোন সময়ত কি হ'ব, এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। যে ক আখৰৰ সলনি অলপ মন কৰা, ক আখৰৰ সলনি চি লিখা হয় কোন সময়ত? যি সময়ত ক আখৰৰ লগত কি থাকিব? যুক্ত আখৰ থাকিব। ক আখৰৰ লগত কি থাকিব? যুক্ত আখৰ থাকিব। তেনেহ'লে যুক্ত আখৰ আচলতে কি বা যুক্ত আখৰ কাক বোলে এই সম্পৰ্কে প্ৰথম অৱস্থাত জানি ল'ব লাগিব। যে যেতিয়াই ক আখৰৰ লগত অইন ব্যঞ্জন বৰ্ণ থাকিব, ক আখৰৰ লগত যিকোনো ব্যঞ্জন বৰ্ণ যদি একত্ৰিত হৈ থাকে তেনেহ'লে কৰ সলনি কি লিখা হ'ব? চি হ'ব। তেনেহ'লে কয়বব্য আখৰৰ ইংৰাজীটো হ'ব চি বি এ। এইটো দিয়াৰ কাৰণটো হ'ল যে কোনো এটা যুক্ত আখৰৰ লগত যদি স্বৰবৰ্ণৰ চিন নাথাকে তেতিয়াহ'লে এই শব্দটোৰ শেষত যুক্ত আখৰৰ শেষত এটা এ ব্যৱহাৰ কৰা হয়। মই আকৌ কৈ আছো, আপোনালোকে অলপ মনোযোগ দিব। যে যেনেকুৱাকৈ কয়লল্ল, যে ক আখৰটো কি আছে? যে ক আখৰৰ লগত অইন এটা কি আছে? আখৰ আছে, ব্যঞ্জন বৰ্ণ আছে। তেনেহ'লে ক আখৰৰ লগত যেতিয়া অইন এটা ব্যঞ্জন বৰ্ণ থাকিব তেতিয়াই এই দুটাক একেলগে কোৱা হয় যুক্ত আখৰ, উচ্চাৰণ কৰা হয় কয়লল্ল। তেতিয়াহ'লে ইয়াৰ ইংৰাজীটো হ'ব চি এল এ। তেনেহ'লে চি এল এ, এই আখৰটো আচলতে কি শব্দৰ মাজত, আচলতে ৱাৰ্ডৰ মাজত বেছিকৈ লিখা হয়। কাৰ মাজত লিখা হয় বেছিকৈ? ৱাৰ্ডৰ মাজত বেছিকৈ লিখা হয়। যেনেকুৱাকৈ ক্লাছ, যেনেকুৱাকৈ যে আমি আৰু তেনেহ'লে আমি কৰ সলনি কেতিয়া চি লিখো? যেতিয়া ক আখৰৰ লগত অইন ব্যঞ্জন বৰ্ণ যুক্ত হৈ থাকে তেতিয়াই তাক যে কৰ সলনি কি লিখা হয়? চি লিখা হয়। তেনেহ'লে মনত থাকিবনে?
এবাৰ আকৌ চোৱা যে ক আখৰৰ সলনি কৰ লগত যেতিয়া কি থাকিব, যিকোনো স্বৰবৰ্ণ কৰ লগত যেতিয়া স্বৰবৰ্ণৰ কোনো এটা চিন থাকিব তেতিয়াই কৰ সলনি কি লিখা হয়, কে লিখা হয়। ক আখৰৰ লগত বা ক যদি অকলশৰীয়া ভাৱে থাকে তেতিয়াহ'লে ক আখৰৰ সলনি কি লিখা হয়, কে লিখা হয়। অলপ মন কৰিব, মই কি কলো যে কৰ লগত যদি কোনো স্বৰবৰ্ণৰ চিন থাকে তেতিয়া কৰ সলনি কি লিখা হয়, কে লিখা হয়। আৰু ক যদি অকলশৰীয়া ভাৱেও থাকে তেনেহলে কৰ সলনি কি লিখা হয়, কে লিখা হয়। তেনেহলে আমি যে কৰ সলনি কোন সময়ত চি হব আৰু কৰ সলনি কোন সময়ত কে হব এইটো আলোচনা কৰিলো। কৰ লগত যদি স্বৰবৰ্ণৰ চিন থাকে তেতিয়াহলে কৰ সলনি কে লিখা হয়। কৰ লগত যদি স্বৰবৰ্ণৰ চিন নাথাকে তথাপিও কৰ সলনি কি লিখা হয়, কে লিখা হয়। এবাৰ আৰু এটা কথা মন কৰিব, কৰ সলনি ক আখৰটোৰ সলনি কেতিয়া চি কে লিখা হয়। আমি ক আখৰৰ সলনি ইংৰাজীত কি লিখো, চি কে। কৰ সলনি চি কে লিখা হয়। যে এটা কথা মনত ৰাখিব যে যেতিয়া ক আখৰটো কি হব, ওৱান চিলাবল যুক্ত শব্দ হব আৰু কটো কোনো এটা শব্দৰ ৩ নম্বৰ স্থানত থাকিব। কেই নম্বৰ স্থানত থাকিব, ৩ নম্বৰ বা ৪ নম্বৰ স্থানত যেতিয়া ক আখৰটো থাকে তেতিয়াই ক আখৰৰ সলনি চি কে লিখা হয়। তেনেহলে ক আখৰটো কেতিয়া, তেনেহলে আমি এটা কওঁ যে বেগ বয় জফলা আকাৰ ক বেগ। তেনেহলে এই বেগটো বানান লিখিবলৈ হলে ব আখৰৰ ইংৰাজী কি হব, বি। আৰু জফলা আকাৰৰ ইংৰাজী হব কি, এ। আৰু ক আখৰৰ ইংৰাজী এইবাৰ হব চি কে। তেনেহলে এটা কথা মনত ৰাখিব যে ক আখৰটো ইয়াত কেই নম্বৰ স্থানত আছে, ৩ নম্বৰ। তেনেহলে কোনো ওৱান চিলাবল যুক্ত শব্দত, মই বাৰে বাৰে কৈ আছো যে ওৱান চিলাবল যুক্ত শব্দত যদি ক ৩ নম্বৰ বা ৪ নম্বৰ স্থানত থাকে তেতিয়াহলে কৰ সলনি কি লিখা হয়, চি কে লিখা হয়। তেনেহলে কৰ সলনি কি লিখিবা, চি কে। যে কোন সময়ত লিখিবা, যি সময়ত ক আখৰটো কোনো এটা শব্দত ৩য় নম্বৰ বা ৪ৰ্থ নম্বৰ স্থানত থাকিব তেতিয়াই কৰ সলনি কি লিখা হয়, চি কে লিখা হয়। আৰু কিউৰ ব্যৱহাৰ একেবাৰে কম, কিউ একেবাৰে হঠাৎকৈ ব্যৱহাৰ কৰা হয়, ইয়াৰ ব্যৱহাৰ একেবাৰে সবিশেষ ব্যৱহাৰ আচলতে নাই। তেনেহলে আমি এই ৩টা সম্পৰ্কে বেছি বেছি মনোযোগ দিব লাগিব। এই ৩টা সম্পর্কে বেছি বেছি মনোযোগ দিব লাগিব। যদি আমি পাহৰি যাওঁ যে কৰ, যে আমি আকৌ কৈ আছো যে আকৌ ৰিপিট কৰি আছো কৰ সলনি যে ক যদি কৰ লগত স্বৰবৰ্ণ থাকিলে বা ক যদি অকলশৰীয়া ভাৱে থাকে তেনেহলে কৰ সলনি কি লিখা হয়, কৰ লগত যুক্ত আখৰ থাকিলে কৰ সলনি কি লিখা হয়, চি লিখা হয়। যে কৰ লগত কি থাকিলে, যুক্ত আখৰ, ক যুক্ত আখৰ হিসাবে থাকিলে কৰ সলনি কি লিখা হয়, চি লিখা হয়। নাইবা ক আখৰটো যদি কোনো এটা শব্দৰ যে ৫ নম্বৰ বা ৬ নম্বৰ স্থানত বা শেষৰ আখৰ হিসাবে থাকে তেতিয়াহলেও কৰ সলনি কি লিখা হয়, চি লিখা হয়। যে কৰ সলনি যেনেকুৱাকৈ মিউজিক, এই বানানটোত কটো একেবাৰে শেষত আছে, এই শেষত থকাৰ কাৰণেও কৰ সলনি কি লিখা হৈছে, চি লিখা হয়। তেনেহলে মিউজিক, 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 এই বানানটো যে ক আখৰটো আচলতে কি বহুত নম্বৰত আছে, যে আৰু কিন্তু ক আখৰটো কি আছে, শব্দটোৰ একেবাৰে শেষত আছে। তেনেহলে মিউজিক, MUSIC, মিউজিক। তেনেহলে এই যে বানানটো হল মিউজিক, কৰ সলনি কি হৈছে, ক আখৰৰ সলনি কি লিখা হৈছে, চি লিখা হৈছে। তেনেহলে এটা কথা মনত ৰাখিব, ক আখৰটো যদি কোনো এটা শব্দৰ একেবাৰে শেষ স্থানত থাকে, ক আখৰটো ক'ত থাকে, কোনো এটা শব্দৰ একেবাৰে শেষ স্থানত বা ৭ নম্বৰ বা ৪ নম্বৰ স্থানত থাকে তেতিয়াহলে কৰ সলনি কি লিখা হয়, চি লিখা হয়। আৰু চি কেতিয়া, কৰ সলনি কেতিয়া চি লিখা হয়, ক আখৰটো যেতিয়া যুক্ত আখৰ হিচাপে থাকে তেতিয়াই ক আখৰৰ সলনি কি লিখা হয়, চি লিখা হয়। আৰু চি কে কেতিয়া লিখা হয়, যেতিয়া ক আখৰটো ৩ নম্বৰ কোনো এটা শব্দৰ ৩ নম্বৰ স্থানত থাকে তেতিয়াই হলে ক আখৰৰ সলনি চি কে লিখা হয়। যেনেকুৱাকৈ মেঘ, তেনেহলে বানানটো কি হব, MACK, মেঘ। তেনেহলে যদি লেখা হয় পেক, তেনেহলে বানানটো কি হব, PACK। যদি কোৱা হয় চি কে কিয় হল, এই শব্দটোৰ কেই নম্বৰ স্থানত আছে, ৩ নম্বৰ। ক
তিনি নম্বৰ স্থানত কোনো এটা শব্দৰ 3 নম্বৰ স্থানত যদি ক থাকে তেতিয়াহ'লে কৰ সলনি কি লিখিবা চি কে লিখা হয়। এই বানানটো আমি কি লিখিছো যে এই বানানটোতে দেখা গৈছে যে ক আখৰটো কেই নম্বৰ স্থানত আছে 3 নম্বৰ। ক আখৰটো যদি 4 নম্বৰ স্থানত থাকে তথাপিও ক আখৰৰ সলনি কি লিখিবা চি কে লিখা হয়। তেনেহ'লে এইবাৰ মন কৰা আমি অইন এটা আখৰলৈ মন কৰা যে আমি খ আখৰৰ ইংৰাজী আচলতে খ আখৰৰ ইংৰাজীটো কি হ'ব পাৰে খ আখৰৰ ইংৰাজী যে তেনেহ'লে খ আখৰৰ ইংৰাজীটো কি হ'ব কে খ আখৰৰ ইংৰাজীটো হ'ল কে এইচ। তেনেহ'লে এইবাৰ মন কৰা যে আমি ক আৰু খ সম্পৰ্কে ক'লো যে এইবাৰ কি গ আখৰৰ ইংৰাজী কি হ'ব জি। যে ঘ আখৰৰ ইংৰাজী কি হ'ব তেনেহ'লে জি এইচ। উ আখৰৰ ইংৰাজী কি হ'ব এন জি নাইবা 19ৰ ইংৰাজীটো হ'ব কি এন জি। তেনেহ'লে উ আখৰৰ ইংৰাজী এন জি আৰু 19ৰ ইংৰাজী কি হ'ব এন জি। এবার আমি কেইটা আখর সম্পর্কে কলো যে ব্যঞ্জন বর্ণের কেইটা আখরের ইংরেজি লিখি দিলু 5টা আখরের ইংরেজি আমি লিখিলু। এই 5টা সম্পর্কে এইবার আমি বিতং আলোচনা করিম। যদি ক আখরের ইংরেজি তেনেহলে কি লিখিলা কে লিখিলা নাইবা সি নাইবা সি কে নাইবা কিউ। তেনেহলে আমি খ আখরের ইংরেজি কি পাইছিলো তেনেহলে এই কেইটা পালো যে এইবার যদি কৰ লগত যদি আকাৰ দিয়া হয় কৰ লগত কি দিয়া হয় আকাৰ তেনেহলে কৰ লগত আকাৰ দিলে কি হ'ব কে এ। যদি কৰ লগত হিচিকাৰ দিয়া হয় তেনেহলে কি হ'ব কে আই। কৰ লগত যদি দীৰ্ঘিকাৰ দিয়া হয় তেনেহলে কি হ'ব কে ই এ ই। যে কৰ লগত যদি হুচুকাৰ দিয়া হয় তেনেহলে কি হ'ব কে ইউ। কৰ লগত যদি ধুৰ্গুকাৰ দিয়া হয় তেনেহলে কি হ'ব কে ডবল ও। চাৰিওফালে কিৰি থাকিলে কি হ'ব আর কে আর আই কে আর আই। তেনেহলে এনেকুৱাকৈ আমি যেতিয়া বানানবোৰ মুখস্থ কৰিম তেতিয়া আমাৰ কি হ'ব ইংৰাজীত বানানবোৰ লিখাত কি হ'ব একেবাৰে সহজ হ'ব। তেনেহলে ক একাৰ কে লিখিলে কি হ'ব কে ই। তেনেহলে কত ইকাৰ কই ইয়াৰ ইংৰাজী কি হ'ব কে ও আই কই। যদি কয় উকার কো লিখা হয় তেনেহলে কি হ'ব কে ও। যদি কত উকার কো লিখা হয় তেনেহলে ইংৰাজীটো কি হ'ব কে ও ইউ কো। এনেকুৱাকৈ নাইবা যদি আমি লিখো তেতিয়াহ'লে কি হ'ব কে এ ইউ কওঁ। তেনেহ'লে এনেকুৱাকৈ আমি ইংৰাজী যদি যে সকলো আখৰৰ ক্ষেত্ৰত যদি এনেকুৱাকৈ আমি মুখস্থ কৰো তেতিয়াহ'লে আমাৰ বানানবোৰ লিখাত কি হ'ব একেবাৰে সহজ হ'ব। আৰু খ আখৰটো অলপ মন কৰা যে খ আখৰৰ ইংৰাজী আচলতে কি খ আখৰৰ ইংৰাজী হৈছে কে এইচ। তেনেহ'লে খ আখৰৰ ইংৰাজী এবাৰ মন কৰা খ আখৰৰ ইংৰাজীটো হ'ব কি কে এইচ। তেনেহ'লে হয়াকাৰ খাৰ ইংৰাজী কি হ'ব কে এইচ এ খা। ক্ষয় শিকার খির ইংরাজি কি হব কে এইচ আই খি। ক্ষয় দীর্ঘার খি ইংরাজি কি হব কে এইচ ই এচ ই। যে এইটো তুমি নাইবা যদি লিখা তেনেহলে কি হ'ব কে এইচ ডবল ইউ লিখিব পাৰা আৰু নাইবা লিখিব পাৰা কে এইচ আই খি এইটোই লিখিব পাৰা। আৰু যদি লিখা হয় ক্ষয় শিকার খু তেনেহলে কি হ'ব কে এইচ ইউ। ক্ষয় দুরুকার খু কে এইচ ডবল ও। খয়রি ফালা খ্রি তেনেহলে কি হ'ব কে এইচ আর আই খ্রি। ক্ষয়িকার খে ইংরাজিতে কি হ'ব কে এইচ ই নাইবা কে এইচ এ খে। তেনেহলে এইবাৰ চোৱা যে ক্ষতইকাৰ খৈ ইয়াৰ ইংৰাজী কি হ'ব কে এইচ ও আই খৈ নাইবা কে এইচ এ আই খৈ। যদি লেখা ক্ষয় উকার খো তেনেহলে ইয়ার ইংরাজি কি হ'ব কে এইচ ও খো। ক্ষত উকার খো ইয়ার ইংরাজি কি হ'ব কে এইচ ও ইউ। এনেকুৱাকৈ যেতিয়া নাইবা নাইবা লিখিব পাৰিবা যে কে এইচ এ ইউ খো। তেনেহলে এনেকুৱাকৈ যদি মুখস্থ কৰা তেতিয়াহলে আমাৰ কি ইংৰাজী বানানবোৰ লিখাত কি হ'ব একেবাৰে সহজ আৰু সৰল হ'ব। আমি এই ভিডিঅ'বোৰ চালেই তো যে তোমাৰ হ'ব আৰু টিউশন কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। নিয়মিতভাৱে যদি মোৰ এই ক্লাছসমূহ যায় তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীৰ কাৰণে বানানবিলাক কি হ'ব একেবাৰে সহজ আৰু সৰল হৈ পৰিব। জটিল জটিল বুলি কোনো বিষয়বস্তু নাথাকে আৰু। তেনেহলে আমি আজি মন কৰা যে গ আখৰৰ ইংৰাজীটো কি আচলতে গ আখৰৰ ইংৰাজী কি লিখিলো জি। গ আখৰৰ ইংৰাজীটো কি লিখিলো জি।
তেনেহ'লে গড় লগত যদি আকাৰ দিয়া হয় তেনেহ'লে জি এ। ঠিক এনেকুৱাকৈ যে গোটেইখিনি যে গড় লগত হিচিকাৰ লগাই দিবা, গড় লগত হুচুকাৰ, গড় লগত একাৰ, ঐকাৰ, ঔকাৰ লগাই তোমালোকে কি কৰিবা, এইবোৰ ঘৰত বনোৱাৰ কাৰণে চেষ্টা কৰিবা। আৰু এই ভিডিঅ'খনত আৰু এটা লিংক হয় যে আমি ক 19 দিলো ক, তেনেহ'লে এই বানানটো লিখোতে আমাৰ কি কৰিব লাগিব, ক আখৰৰ ইংৰাজীটো কি হ'ব কে, আৰু ক আখৰৰ লগত কি চিন নাই, স্বৰবৰ্ণ চিন নাই, সেইকাৰণে শব্দৰ মাজত কি হ'ব ও, আৰু 19ৰ ইংৰাজী কং। তেনেহ'লে খ 19ৰ কি হ'ব খং। তেনেহ'লে খ আখৰৰ ইংৰাজী প্ৰথম অৱস্থাত লিখিবা, তাৰপিছত খ আখৰৰ লগত কি চিন নাই, কোনো স্বৰবৰ্ণৰ চিন নাই, সেইকাৰণে এটা ও হ'ব, 19ৰ ইংৰাজী কি হ'ব তেনেহ'লে খং হ'ল। ঠিক তেনেকুৱা কৈছো যে খয় চুকাৰ খু 19ৰ খুং, তেনেহ'লে এই বানানটো লিখি ল'লে খ আখৰৰ ইংৰাজী কে এইচ, আৰু হুচুকাৰৰ ইংৰাজী ইউ, 19ৰ ইংৰাজী কি হ'ব এনজি। তেনেহ'লে ঠিক তেনেকুৱাকৈ কিং, কয় শিকাৰ কি 19ৰ কিং, তেনেহ'লে কি হ'ব কে আই এন জি কিং। যদি লিখা হয় মিং, তেনেহ'লে কি হ'ব মই শিকাৰ মি 19ৰ মিং, তেনেহ'লে ইংৰাজীতে হ'ব MING মিং। এনেকুৱাকৈ যেতিয়া তুমি বানান লিখিবৰ কাৰণে নিজে ইচ্ছা কৰি লিখিবা, তেতিয়াহ'লে বানানবোৰ লিখাত কি হ'ব একেবাৰে সহজ আৰু সৰল হ'ব। আজিৰ ভিডিঅ' এইখিনিতে আমি কি কৰিলো, আজিৰ কাৰণে সমাপ্ত কৰিলো। আৰু পিছত আৰু ভিডিঅ'সমূহ আমি বনাম। তোমালোকে যদি ভিডিঅ'সমূহ চাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে আৰু ৰিডিং কৰা শিকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'সমূহ চাব। আৰু আৰু যদি কিবা অসুবিধা হয় যে, তেনেহ'লে মই এই অসুবিধা সলভ কৰাৰ কাৰণে মই মোৰ মোবাইল নম্বৰটো দিছোঁ 8001989008। এই ভিডিঅ'সমূহত কোনো ধৰণৰ যদি আৰু নতুন যদি ভিডিঅ' খোজে, তেতিয়াহ'লে এই নম্বৰত যোগাযোগ কৰিব। এই নম্বৰত যোগাযোগ কৰিলে তুমি আৰু নতুন ভিডিঅ' পাবা। আৰু কোনো ধৰণৰ ভিডিঅ'খনত যদি বুজাত কোনো ধৰণৰ অসুবিধা হয়, তেনেহ'লে মোৰ এই মোবাইল নম্বৰৰ যোগেদি আপুনি যোগাযোগ কৰিব পাৰে। এই মোবাইল নম্বৰটো দিলো কি আপোনালোকৰ সন্তানৰ ভালৰ কাৰণে মই যোগাযোগ কৰিবৰ কাৰণে মোৰ মোবাইল নম্বৰটো